নমস্কাৰ এছপিএন সকল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰোঁ সকলোৰে ভাল অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানত নতুনকৈ 10টা পদ মুকলি হৈছে আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদকেইটাৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব অইল ইণ্ডিয়া লিমিটেডে এছিষ্টেণ্ট ফিটাৰ এছিষ্টেণ্ট ডিজেল মেকানিক মেকানিকেল ছুপাৰভাইজাৰ 10টা পদ মুকলি কৰিছে যাৰ ইণ্টাৰভিউ ডেট হৈছে 2-4-7 জুলাই 2025 ইয়াৰে ফাৰ্ষ্ট পদটো হৈছে কন্টেক্সচুৱেল এছিষ্টেণ্ট ফিটাৰ ইয়াৰ বাবে পোষ্ট হৈছে 4টা আৰু নিজৰ বাবে 2টা এছটি বাবে 1টা ওবিচি এনচিএল বাবে 1টা ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে ক্লাছ 10 পাছ ফ্ৰম গভ ৰিকগনাইজড এডুকেশ্যন বোৰ্ড ট্ৰেড চাৰ্টিফিকেট ইন ফিটাৰ ট্ৰেড ফ্ৰম গভ ৰিকগনাইজড ইনষ্টিটিউট minimum 2-year post qualification work experience in operation and maintenance of reciprocating compressor pump operation and maintenance of gas pipeline jobs qualification বিষয় আছে class 10 passed এখন recognized government board of পৰা লগতে আপোনাক 2 বছৰীয়া ট্ৰেডৰ সাৰ্টিফিকেট লাগিব আইটিআই ফিটাৰৰ আৰু সেকেন্ডটো হৈছে কন্টেক্সচুৱেল এছিষ্টেণ্ট ডিজেল মেকানিক ইয়াৰ বাবে পদ হৈছে 4টা আৰু নিজৰ বাবে 1টা এছচি বাবে 1টা ওবিচি এনচিএল বাবে 1টা ইডব্লিউএছ বাবে 1টা এবে কোৱালিফিকেশ্যন বিচৰা হৈছে ক্লাছ 10 পাছ ফ্ৰম গভ ৰিকগনাইজড এডুকেশ্যন বোৰ্ড লগতে ট্ৰেড চাৰ্টিফিকেট ইন মিনিমাম ডিজেল মেকানিক ট্ৰেড ফ্ৰম গভ ৰিকগনাইজড ইনষ্টিটিউট 2-year post qualification work experience in maintaining reciprocating compressor pump operation ইয়াৰ বাবে আপোনালোকৰ ক্লাছ 10 পাছ বিচৰা হৈছে লগতে ট্ৰেড চাৰ্টিফিকেট ইন ডিজেল মেকানিক বিচৰা হৈছে লগতে 2 বছৰৰ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েন্স বিচৰা হৈছে কন্টেক্সচুৱেল মেকানিকেল ছুপাৰভাইজাৰ ইয়াৰ বাবে পদ হৈছে 2টা আৰু নিজৰ বাবে 1টা ওবিচি এনচিএল বাবে 1টা ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে ক্লাছ 10 ফ্ৰম গভ ৰিকগনাইজড এডুকেশ্যন বোৰ্ড লগতে 3 years ডিপ্লোমা ইন মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম গভ ৰিকগনাইজড ইনষ্টিটিউট বিচৰা হৈছে লগতে 2 বছৰ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েন্স বিচৰা হৈছে maximum age limit বিচৰা হৈছে জেনেৰেলৰ বাবে 30 years maximum ওবিচি এনচিএল বাবে 33 বছৰ আৰু এছটি এছটি বাবে 35 বছৰ ইয়াৰে পাৰ মান্থ আপোনাৰ স্যালাৰি হ'ব 21450 টকা আৰু আপুনি এক্সট্ৰা পেমেন্ট পাব 825 rupees কে পাৰ ডে আপোনাক এক্সট্ৰা পেমেন্ট পাব আপোনাক কিদৰে এপ্লাই কৰিব যিসকল কেনে ইন্টাৰেষ্টেড হয় তেখেতলোকে দুখন লেটেষ্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লগত সিগনেচাৰ আৰু নিজৰ সিভি খন লগত লৈ ৱাক ইন ইন্টাৰভিউ বাবে আহিব লাগিব লগত ভ্যালিড আইডেন্টিটি প্ৰুফ এড্ৰেছ প্ৰুফ গোটেইখিনি আপোনাক লগত লৈ আহিব নিজৰ যিমানখিনি এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট আছে আধাৰ কাৰ্ড পান কাৰ্ড পিআৰসি ভোটাৰ আইডি সকলোখিনি লগত লৈ আহিব এছিষ্টেণ্ট ডিজেল মেকানিকৰ ইন্টাৰভিউ হ'ব 2-7-2025 ত মেকানিকেল ছুপাৰভাইজাৰ ইন্টাৰভিউ হ'ব 4-7-2025 ত কন্টেক্সচুৱেল এছিষ্টেণ্ট ফিটাৰৰ হ'ব 7-7-2025 ত হ'ব দুলিয়াজান ক্লাব অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানত আপোনালোকৰ ইন্টাৰভিউ হ'ব এইখিনি আছিল সমগ্ৰ অইল ইণ্ডিয়া লিমিটেডে মুকলি কৰা কন্টেক্সচুৱেল পদৰ এটা ডিটেইল ডিসকাশন আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই অলপ লাভজনক হৈ হৈছে তেন্তে লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ